আজিৰ আমাৰ এই নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন দাস ডাঙৰীয়া, বিমানকোট মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তীৰ্থ মেধি ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কুইন ওজা ডাঙৰীয়ানী, গড়ল তালুকৰ সভাপতি দয়াল দাস ডাঙৰীয়া, জিলা পৰিষদৰ সদস্য কুশল দাস ডাঙৰীয়া, তপন জাখাৰিয়া ডাঙৰীয়া, অনুপ মেধি ডাঙৰীয়া, মিগেন শৰণীয়া ডাঙৰীয়া, অশোক ভৰালী ডাঙৰীয়া, উপস্থিত গড়লবাসী ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে অহা 7 তাৰিখে আমাৰ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। পঞ্চায়ত ইলেকশ্যনত আমাৰ 3টা ভোট থাকে, সদস্যৰ ভোট, আঞ্চলিক সদস্যৰ ভোট আৰু জিলা পৰিষদৰ ভোট। আগতে ভোট 4টা আছিলে, সদস্যৰো ভোট আছিলে, সভাপতিৰো ভোট আছিলে, আঞ্চলিক সদস্যৰ ভোট আছিলে আৰু জিলা সদস্যৰ ভোট আছিলে। কিন্তু এইবাৰ আমি নতুনকৈ 2টা নিয়ম কৰিছিলোঁ যে গাঁও সভাৰ সদস্যৰ পদত কংগ্ৰেছ, বিজেপি, এজিপি এইটো নাথাকে আৰু সকলোৱে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সভাপতি কোনে পাতিব? যিসকল মেম্বাৰ জিকি আহিব তেওঁলোকে মিটিং কৰি একোজন সভাপতি নিৰ্বাচিত কৰিব। তাৰ পিছত আঞ্চলিক সদস্য পদত আমি ভোট দিম আৰু জিলা পৰিষদ সদস্য পদত জিলা পৰিষদ সদস্য পদত আমি ভোট দিম। কিন্তু গড়লত আমাৰ 3খন বেলট পেপাৰ নাথাকে, আমাৰ ইয়াত 2খন বেলট পেপাৰ থাকিব। কাৰণ আঞ্চলিক সদস্য পদত ইতিমধ্যে অসম গণ পৰিষদ দলৰ প্ৰতীকত তপন জাখাৰিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু এতিয়া কি হ'ব? এখন থাকিব মেম্বাৰৰ বেলট পেপাৰ, এখন থাকিব জিলা পৰিষদৰ বেলট পেপাৰ। জিলা পৰিষদৰ বেলট পেপাৰত হাত থাকিব আৰু পদুম থাকিব, আৰু মেম্বাৰৰ বেলট পেপাৰত কৰবাত টৰ্চ লাইট থাকিব, সূৰ্য থাকিব, বিভিন্ন চিন থাকিব। মই আপোনালোকক 2টা অনুৰোধ কৰিম। মেম্বাৰত যদিও বিজেপিৰ প্ৰাৰ্থী হিচাপে নাথাকে তথাপিতো ভোটদান কিন্তু বিজেপিৰ ভিতৰতে কৰিব, কংগ্ৰেছক ভোট নিদিব। হ'বনে? গতিকে যি জিকিব বিজেপিৰ ভিতৰতে জিকা হাৰা হওক, কিন্তু কংগ্ৰেছখিনিক আমি ভোট নিদিওঁ। হ'ব? লুঙি পাৰ্টিক আমি ভোট নিদিওঁ। হ'ব? আৰু মেম্বাৰত আমি যাকে নিদিওঁ কিয়, জিলা পৰিষদত আমি কিন্তু সকলোৱে পদুম ফুলৰ ছবিত ভোটদান কৰি জয়যুক্ত কৰিম। হ'ব? শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই এটা নিজৰ কথা ক'ম। আমাৰ জালুকবাৰী সমষ্টি আগতে পাণ্ডু, শুৱালকুছি, বেজেৰা, উত্তৰ গুৱাহাটী এনেকে জালুকবাৰী সমষ্টি আছিলে। এতিয়া আমাৰ জালুকবাৰী সমষ্টিৰ পুনৰ গঠন হ'ল আৰু আমাৰ মালিগাঁও, পাণ্ডু আৰু এই আজাৰা, ধাৰাপুৰ, গড়ল এই গোটেই অঞ্চলটো লৈ আমাৰ নতুনকৈ জালুকবাৰী হ'ল। আগতে এই অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিলে। এতিয়া আমি নতুনকৈ জালুকবাৰী হলো। আৰু অহাবাৰ যদি আমাৰ দলে মোক টিকট দিয়ে মই এই জালুকবাৰীতে ইলেকশ্যন উঠিব লাগিব। সেইকাৰণে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে টেষ্ট পৰীক্ষা দিব লাগে নে নাই? এই পঞ্চায়ত ইলেকশ্যনটো মোৰ কাৰণেও এটা টেষ্ট পৰীক্ষা। এইটোত পাছ কৰিলেহে মই মেট্ৰিক দিব পাৰিম। সেইকাৰণে এইবাৰ আপোনালোক সকলোৱে বিজেপি দলক ভোট দিলে
ময়ো টেষ্ট পাছ কৰিম তেতিয়া 26 চনত মই ইয়াতে আহি এমএলএ উঠিব পাৰিম হয় না নহয় টেষ্টত ফেল কৰিলেতো মেট্ৰিক দিব নোৱাৰি না পাৰি গতিকে মোক যদি আপোনালোকে টেষ্টতে ফেল কৰাই দিয়ে মই কেনেকৈ মেট্ৰিক দিম হয় না সেই কাৰণে এইটো যদিও মই পঞ্চায়তত উঠা নাই এক প্ৰকাৰ মোৰো কাৰণে এইটো টেষ্ট পৰীক্ষা সেই কাৰণে আপোনালোকে যেনে তেনে সকলোৱে বিজেপি দলক ভোট দিব আগতে কোনবাই বুলে কংগ্ৰেছক দিছিলো কোনবাই এজিপিক দিছিলো কোনবাই বিজেপিক দিছিলো বেলেগ কথা এতিয়া আমি সকলোৱে একেলগ হৈ মোদী ডাঙৰীয়াক ভোট দিম বিজেপি দলত ভোট দিম হ'ব আগৰ কথাবোৰ আমি মনত ৰাখি লাভ নাই আগত যোন যি য'ত যেনেকৈ আছিল গ'ল এতিয়া আমি নতুন কৰি এই অঞ্চলটোৰ উন্নতিৰ কাৰণে কাম কৰিম যোৱা এক বছৰত ইয়াতে মই অহা যোৱা কৰি আছো দুই এটা আপোনালোকৰ কাৰণে যি পাৰো মই কৰি দিছো কিন্তু যেহেতু এতিয়াও ৰমেনদাই ইয়াত এমএলএ হৈ আছে গতিকে মই ৰমেনদাক বাইপাছ কৰিব খোজা নাই যিখিনি পাৰো লাহে ধীৰে কৰি আছো কিন্তু 26 চনৰ পৰা 100% ইয়াতে উন্নয়নৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম এতিয়া যিখিনি হৈ আছে সেইখিনি অকণমান আৰম্ভণি এইটো মাত্ৰ ৰাতিপুৱাৰ পোহৰ এতিয়ালৈকে পুৰা ভৰপূৰ দিন হোৱা নাই লাহে লাহে আমি কাম কৰি কৰি গৈ থাকিম শ্ৰদ্ধা ৰাইজ অসমত ৰাইজে আগতেও বহুত চৰকাৰ দেখিছে 2016 চনত প্ৰথম অসমত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হয় বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে 2-3 বছৰৰ ভিতৰতে কোভিড আহিলে কোভিডৰ সময়ত ভ্যাকচিন কোভিডৰ সময়ত অক্সিজেন আইসিইউ আমি সকলোৱে নিজক কেনেকে পৰিয়ালটোক বচাব পাৰো তাৰ আমি চিন্তাত থাকিলো 2 বছৰ তেনেকে পাৰ হল 21ৰ ইলেকশন হল মোক আপোনালোকে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিলে এতিয়া আপোনালোকে এটা কথা মনত আকৌ এবাৰ চিন্তা কৰক আমাৰ অসমত আগতে 2 মাহ পাৰ নহয় এটা মাহ পাৰ নহয় যত নেকি এটা বোমা বিস্ফোৰণ নহয় কৰবাত নহয় কৰবাত গুলিকাণ্ড হবই যোৱা 4 বছৰত আমাৰ ৰাজ্যত কতো বোমা বিস্ফোৰণ নাই কতো গুলিকাণ্ড নাই অসমীয়া বঙালীৰ কাজিয়া নাই অসমীয়া মাৰুৱাৰী অসমীয়া বিহাৰী অসমীয়া বড়ো অসমীয়া মিচিং কাজিয়া পেছাল নাই আৰু আগতে বুলে আজি নামনি অসম বন্ধ মধ্য অসম বন্ধ উজনি অসম বন্ধ নলবাৰী বন্ধ কামৰূপ বন্ধ গুৱাহাটী বন্ধ যোৱা 4 বছৰত আমাৰ অসমত আন্দোলনো নাই এতিয়া যদি 50 গৰাকী মহিলা কবাত একেলগ হৈছে আগতে ভাবিছিলো কিবা আন্দোলন আছে নেকি এতিয়া আমি গম পাওঁ গোটৰ মিটিং আছে আন্দোলন নাই গোটৰ মিটিংৰ কাৰণে মহিলাবিলাক গোট খাইছে অসমত 4 বছৰত সম্পূৰ্ণভাৱে অসমৰ পৰিবেশৰ পৰিৱৰ্তন হল যিখন অসম আমি আগতে দেখিছিলো সেই অসমখন যোৱা 4 বছৰত নাই আন্দোলন কৰা সংস্থাবিলাক নোহোৱা হল চাৰিওফালে এটা শান্তিৰ পৰিবেশ 1979 চনৰ পিছত প্ৰথমবাৰ অসমৰ মানুহে সুদীৰ্ঘ 40 বছৰৰ পিছত অসমৰ মানুহে আজি শান্তি দেখা পাইছে শান্তি অহাৰ কাৰণে অসমত উন্নতি আহিছে আগতে যত 7খন প্লেন নামিছিলে এতিয়া 100খন প্লেন নামে আজি অসমৰ পৰিবেশ দ্ৰুত গতিত পৰিৱৰ্তন হল জিলাই জিলাই মেডিকেল কলেজ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অলপ আগুৱাই গলে আজি পলাশবাৰীৰ পৰা শুৱালকুছিলৈ কিমান বিশাল দলং বনি আছে আপোনালোকে নিজে কল্পনা কৰিব পাৰে সব 4 বছৰৰ ভিতৰত জাগাই জাগাই মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নতুন ইউনিভাৰ্সিটি আজি আমাৰ অসমত প্ৰতিটো দিনেই নতুন নতুন আঁচনি নতুন নতুন নিৰ্মাণ
ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশন আজি আমাৰ অসমত মানুহে অৰ্থনৈতিক উন্নয়ন দেখা পাইছে প্ৰথমবাৰৰ বাবে আগতে অসম আন্দোলন আলফাৰ আন্দোলন বড়ো আন্দোলন কিবা এটা শেষ হয় আকৌ নতুন কিবা এটা ওলাই কিন্তু যোৱা 4 বছৰত আমি আমাৰ ৰাজ্যখনলৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন কোনেও কল্পনাও কৰিব পৰা নাছিল যে কেতিয়াবা বড়োলেণ্ডত আন্দোলন নাথাকিব কেতিয়াবা কাৰ্বি পাহাৰ শান্তি হ'ব কেতিয়াবা আমাৰ লৰা ছোৱালী আলফালৈ যোৱা বন্ধ হ'ব আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে শিক্ষাৰ পোহৰ পৰিছে মহিলাসকলৰ মাজত গোট গঠন হৈছে আৰু মন্দিৰ নামঘৰ সকলো বিলাকে আজি থন ধৰি উঠিছে চৰকাৰে সকলো দিশত সহায় কৰিছে আমাৰ অসমৰ বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছে লাচিত বৰফুকনক বিশ্বই চিনিছে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে আজি চাৰিওফালে অসমৰ সুনাম 4টা বছৰৰ ভিতৰত 40 বছৰে যি সম্ভৱ হোৱা নাছিল 4টা বছৰৰ ভিতৰত আমি অসমৰ আকাশৰ পৰা অন্ধকাৰৰ কলিয়া ডাৱৰ অতৰাই সূৰুজৰ নতুন পোহৰ লৈ আহিবলৈ সক্ষম হলো আজি অসমৰ ইতিহাসত লিখিব যে 79 চনৰ পিছত প্ৰথমবাৰ যোৱা 4টা বছৰ অসমত বন্ধ আন্দোলন সংঘাত একো নাই প্ৰথমবাৰ লৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি কি বস্তু তাক বুজি পাইছে আগতে এটা চাকৰিৰ কাৰণে অংগনবাদীৰ কাৰণেও 1 লাখ এছিএছ চাকৰিৰ কাৰণে 1 কোটি টকালৈকে মানুহে টকা দিব লাগিছিল আজি চাকৰিত টকা দিয়াটো বাদেই দিয়ক তামোল পান এখনো কোনেও খাব আজি সাহস নকৰে আজি আমাৰ অসমত অসমীয়া ভাৰতীয় মানুহসকলে সাহসেৰে নিজক নিৰাপদ অনুভৱ কৰিছে আমিতো আজাৰত আছো গড়ত আছো আপোনালোকে চিন্তা কৰক ধুবুৰী মানকাছাৰ গোৱালপাৰাত যি অসমীয়া মানুহ য'ত 10% নাই তাতো যোৱা 4 বছৰত অসমীয়া মানুহ সাহসেৰে আছে আমাৰ ছোৱালী বুৱাৰীক কোনেও এতিয়া বেয়া দৃষ্টিৰে চাব নোৱাৰে গুৱাহাটীৰ কথা মই কোৱা নাই ধুবুৰীটো আজি আমাৰ অসমৰ ছোৱালী বুৱাৰীক কোনেও ৰঙা চকুৰে চাব নোৱাৰে বেয়া চকুৰে চাব নোৱাৰে কাৰণ গম পাই চৰকাৰ আছে অলপো যদি গণ্ডগোল কৰো কত কি হৈ যায় ঠিক নাই আজি অসমত ড্ৰাগছ যিমান বেয়া কাম চলি আছিল বন্ধ কৰিবৰ বাবে চেষ্টা কৰা হৈছে ফৰেষ্ট বিলাকৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হৈছে আজি আমাৰ চাৰিওফালে অসমীয়া মানুহ বিলাকে নিৰাপদ অনুভৱ কৰিছে সরকারি আসনি আহিছে আগতে সরকারি আসনি পাবৰ কাৰণে কংগ্ৰেছৰ মিটিংত নগলে সরকারি আসনি না পাইছিলে আৰু আসনি কি আছিল লুঙি ধুতি খুটা আঠুৱা আৰু কম্বল মিটিং হয় মহিলাসকলক কয় কংগ্ৰেছৰ মিটিংত আহিব লাগে বলে কি পাম খুটা পাম মিটিংত গলো 5000 মহিলা খুটাৰ বান্ডল আছে 200টা তাতে মাৰা মাৰি কাজিয়া পেছাল তাতে হুলস্থুল পুৱাতকৈ নোপোৱা মানুহৰ সংখ্যা বেছি এতিয়া আমি অৰুণোদয় দিও 10 তাৰিখে ধুনিয়াকৈ বেংকৰ একাউণ্টত সোমাই পত্নীৰ একাউণ্টত টকা সোমাইছে বুলি স্বামীও গম নাপায় ইমান লাহে কৰি টকাটো সোমাই যায় হয় না নহয় আগতে কিবা এটা হলে হুলস্থুল আর তার মাজতো কংগ্রেস কেটাই কবাত নহয় কবাত টকা কালেকশন কৰিব চেষ্টা কৰিয়ে থাকিছিল এতিয়া একো নাই সকলো ঠান্ডা কলেজত ছোৱালী পঢ়িছে বলে নিযুত মইনা আসনি এজিপি নে নুখুদে বিজেপি নে নুখুদে কংগ্ৰেছ নে নুখুদে মাত্ৰ ফৰ্মখন ফিল আপ কৰি দিও শান্তি মই কৰিব পাৰিলেতেন যে বিজেপি হে নিযুত মইনা পাব বিজেপি হে অৰুণোদয় পাব কিন্তু আমি কৈছো দুখিয়া মানুহখিনিয়ে পাই যাও
আমাৰ ইয়াত বহুতে অৰুণোদয় পাইছে যিখিনিয়ে অৰুণোদয় পোৱা নাই দুখীয়া মানুহ তেওঁলোককো এবাৰ মই গোটেইখিনি অৰুণোদয় দি বিষয়টো একেবাৰে শেষ কৰি দিম যাতে সকলোৱে ধুনীয়াকৈ পাই যাব পাৰে ইয়াৰ লগে লগে মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিছে ঘৰত যদি বেমাৰ হৈছে কাৰ্ড আছে 5 লাখ টকালৈকে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাইছো কৃষক সন্মান নিধিৰ ধন পাইছে কলেজত বিনামূলীয়া এডমিশন আগতে এডমিশনৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰ পঞ্চায়তৰ সাৰ্টিফিকেট লাগিছিল এইবাৰ মই নিয়ম কৰিছো কাৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি কলেজত এডমিশন পাই যাম লাহে লাহে অসমৰ পৰিবেশ অসমৰ পৰিস্থিতি ডাঙৰ ৰাজ্যবোৰ যেনেকুৱা তামিলনাডু মহাৰাষ্ট্ৰ তেনেকে অসমৰ পৰিবেশ আমি বদলাই লৈ গৈ আছো বুলে গাড়ী চলাবৰ কাৰণে লাৰ্নাৰ লাইসেন্স লাগে কম্পিউটাৰতে পাই গল যাবৰ কাৰণে প্ৰয়োজন নাই লাহে লাহে অসমৰ পৰিবেশ 4টা বছৰত আমি পৰিৱৰ্তন কৰিলো আৰু অনাগত দিনত আমি পৰিৱৰ্তন কৰি কৰি গৈ থাকিম এতিয়া আমি ইমানখিনিলৈকে চিন্তা কৰিছো যেনেকে আজাৰাত এখন মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট হ'ব লৰা ছোৱালীয়ে গাড়ী তাতে শিকিব তাতে লাইসেন্স পাব দ্বিতীয় তৃতীয় যোৱা দৰকাৰ নাই গোটেই অসমৰ পৰিবেশ আমি লাহে লাহে পৰিৱৰ্তনৰ ফালে আমি লৈ গৈ আছো 1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউল পাইছিলো 1 অক্টোবৰৰ পৰা আমাৰ ৰেশন কাৰ্ডত আমি চেনি 30 টকা কম দামত পাম দালি 30 টকা কম দামত পাম আৰু নিমখো আমি 10 টকা কম দামত পাম এতিয়া ৰেশন কাৰ্ডখনৰো মূল্য বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া ৰাইজে আৰু কত টকা খৰচ কৰিব লাগে এটা হল ইলেক্ট্ৰিচিটি আৰু এটা হল গেছত হয় না নহয় সিলিন্ডাৰৰ দাম কিমান 1050 টকা নে 1000 টকা 950 লগত 50 টকা হাজাৰ লয় নেকি এজেন্টে নে নলয় এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকৰ গেছৰ সিলিন্ডাৰ মই 650 টকাত দি দিম উজ্জ্বলা গেছৰ কাৰ্ড কাৰ আছে যাৰ যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দিম হ'ব 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে এইবাৰ বিল আহিলে আপোনালোকে গম পাব 1 অক্টোবৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম মই আৰু 1 টকা কমাই দিম তাৰ মানে মোৰ লক্ষ্য হল সাধাৰণ মানুহ এজন দুখীয়া মানুহ আপোনালোকে চিন্তা কৰক এজন দুখীয়া মানুহ অৰুণোদয় পালে 1250 এজন দুখীয়া মানুহ চাউল পালে বিনামূলীয়া লৰা ছোৱালী এডমিশন হল বিনামূলীয়া ঘৰত বেমাৰ হল কাৰ্ড দেখালো চিকিৎসা কৰিব পালো চাউলৰ লগত দালি নিমখ চেনি কম দামত পালো গেছৰ দামো কম দামত পালো ইলেক্ট্ৰিচিটিৰ দামো কমিলে মই হিসাব কৰি চাইছো এটা পৰিয়ালে 2000ৰ পৰা 2200 টকা এটা পৰিয়ালৰ খৰচ কমি যাব ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে কলেজত গলেই ছোৱালীয়ে নিযুত মইনা আঁচনি পায় ক্লাস 9ৰ লৰা ছোৱালীয়ে সাইকেল পায় এইবাৰ আমি আৰু এটা আঁচনি আনিছো যাতে মেট্ৰিক পৰীক্ষা দিয়া লৰা ছোৱালী দুখীয়া হলেও ভাল কৰি যাতে গাখীৰ এগিলাস হলেও খাব পাৰে লৰা ছোৱালী মেট্ৰিক দিয়াৰ আগতে প্ৰত্যেক মাহত 300 টকাকৈ তেওঁলোকক মই বেংকত দি গৈ থাকিম মোৰ উদ্দেশ্য হল যাতে মেট্ৰিক ক্যান্ডিডেট জনে কিতাপ কিনিব পাৰে পেন কিনিব পাৰে কাগজ কিনিব পাৰে গাখীৰ এগিলাস যাতে ঘৰত খাব পাৰে আমি মধ্যবিত্ত মানুহবিলাকে বুজি নাপাওঁ আমাৰ ঘৰৰ লৰা আছে বাচ্চাক গাখীৰ দিলে হিয়তি গাখীৰে নাখায় মাকে গাখীৰ দিয়ে গাখীৰ নাখায় আকৌ বহুত মাকে
লৰাক গাখীৰ খুৱাব বিচাৰে মাকৰ তাত গাখীৰ নাই গতিকে আমি আজি সকলোৰে কাৰণে চিন্তা কৰিছো চাকৰি বিনামূলীয়া হ'ল কিন্তু চাকৰিৰ ইন্টাৰভিউ দিব টকা লাগে যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলো 400 টকা পৰীক্ষা পাতোতে খৰচ লাগে ক্যান্ডিডেট হল 5 লাখ বহুতে মোক কলে যে আমাৰ ইমান পইচা নাই কৰ পৰা দিও এবাৰ বিনা পইচাত কৰিলো ক্যান্ডিডেট হল 11 লাখ তাৰমানে 400 টকাটোৰ কাৰণেও বহুত লৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে কাৰণ বাৰে বাৰে পৰীক্ষা যে বেংকৰ পৰীক্ষা কালি এডিআৰি পৰীক্ষা পৰখি হেলথত পৰীক্ষা মাহত বহুতবাৰ দিব লাগে ফৰ্ম ফিল আপ কৰোতে এতিয়া আমি নিয়ম কৰিছো যে গ্ৰেজুৱেট পাছ কৰা এটা লৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইন্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকি আজি দুখীয়া মানুহ হক মধ্যবিত্ত মানুহ হক ইলেক্ট্ৰিচিটিৰ দাম কমক গেছৰ দাম কমক চিকিৎসাটো অলপ শিথিল হক প্ৰত্যেক পৰ্যায়ত আগতে আমাৰ ধৰ্মক লৈ কোনেও চিন্তা নকৰিছিল এই বছৰ মই 25000 নামঘৰক 3 লাখ টকা দিছো 25000 ভিতৰৰ গাঁৱত আগতে যি নামঘৰ চালিৰ নামঘৰ আছিল এতিয়া সকলো নামঘৰ লাহে লাহে ধুনিয়া হৈছে কোনেও চিন্তাও কৰা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজি শংকৰদেৱৰ জন্মস্থান বৰদোৱা দামোদৰ দেৱৰ কৰ্মভূমি পাটবাউসী মাধৱদেৱৰ জন্মভূমি আমাৰ নাৰায়ণপুৰ অসমৰ কলা কৃষ্টি ঐতিহ্য সকলো স্থানতে আজি আমি সহায় কৰিছো যাতে আমাৰ জাতিটোৱে নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হৈ বিশ্ব বিজয় কৰাৰ কল্পনা কৰিব পাৰে কোনেও আগত চিন্তা কৰা নাছিল ডাঙৰ ডাঙৰ ৰাস্তা ফ্লাইওভাৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আজি 4টা বছৰৰ ভিতৰত আমাৰ অসমৰ জনজীৱনলৈ নতুন পৰিৱৰ্তন আহিল কংগ্ৰেছ দলে 15 বছৰত অসমক এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল যেনেকৈ ভেঞ্চাৰ স্কুলবিলাক থাকে অসমকো এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল ৰাস্তা নাই স্কুল নাই আজি এখন স্কুলত আমি নতুন আঁচনি লৈছো অসমীয়া স্কুলত আমি 8 কোটিকৈ টকা দি মাত্ৰ এখন স্কুলত ডন বস্কো সেন্ট মেৰিজত কৈ আমাৰ স্কুলবিলাক ভাল হ'ব কোনোবা লৰাই চাকৰি পোৱা নাই ব্যৱসায় কৰিব লাগে বাণিজ্য কৰিব লাগে বেংকৰ পৰা লোন ল'ব লাগে পকেটত টকা নাই আমি নিবনুৱা ডেকা লৰা ছোৱালী যোনে চাকৰি নাপায় ব্যৱসায় কৰিব খোজে তেওঁলোককো 2 লাখ টকা কৈ দিয়াৰ আজি আমি আঁচনি লৈছো কোনেও আগত চিন্তা কৰা নাছিল আজি আমি অসমখনক পৰিৱৰ্তন কৰাৰ বাবে চেষ্টা কৰিছো মহিলাসকলে গোট বনালে 40 লাখ মহিলা এতিয়া আমি আঁচনি লৈছো যে সকলো মহিলাক আমি 10000 কৈ টকা দিম 40 লাখ মহিলাক আমাক 4000 কোটি টকা লাগিব জুন মাহত সকলো মহিলাই 10000 টকা কৰি পাই যাব তাৰ মানে 10000 পালে আৰু 10000 টো ভালকৈ খৰচ কৰিলে পিছত 25000 পাব আৰু 25000 ভাল কৰি খৰচ কৰিলে পিছত 50000 লৈকেও আমি যাব পাৰিম কোনে আগত এইবোৰ চিন্তা কৰা নাছিল আগত চিন্তা লুঙি ধুতিতে ব্যস্ত আছিল লুঙি ধুতিতকৈ গাড়ী আগত যোৱাই নাছিল আমাৰ অসমখন ঘূৰি ঘূৰি লুঙি ধুতি খুটা কম্বল আঠুৱা আজি আমি অসমখনত প্ৰথমবাৰ আমি আগুৱাই লৈ গলো এতিয়া আমাৰ মানুহে নতুন নতুন চিন্তা কৰিব পৰা হল মোক সাংবাদিকে খুদিলে কয় কিমান দূৰলৈ আগুৱাব স্যাৰ মই কওঁ মোৰ আকাশ চুব মন আছে আকাশ চুবলৈকে বিচাৰো ইমানবোৰ চিন্তা আমি কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব এতিয়া বহাগ মাহ আপোনালোকে পঞ্চায়তত ভোট দিব চত মাহত আপোনালোকে বিধানসভাৰ কাৰণে ভোট দিব তাৰ মানে এই বছৰটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ
কংগ্ৰেছক কৰবাত এটা ফুটা দিলেও সোমাই দিব, হিন্দী খান্দি দিব। সেইকাৰণে কংগ্ৰেছক কতো জায়গা দিব নালাগে, মেম্বাৰো দিব নালাগে, জিলা পৰিষদো দিব নালাগে, কতো জিকাব নালাগে, আৰু আমি দিছপুৰৰ 100 কিলোমিটাৰ দূৰতো কংগ্ৰেছক আহিব দিব নালাগে। আৰু সেইকাৰণে ৰাইজ, মই আপোনালোকক অনুৰোধ কৰিম, আমাৰ ইয়াত মই আগতে কৈছো যে আঞ্চলিক পঞ্চায়তত এজিপি দলৰ তপন জাখাৰীয়া বিজয়ী হৈছে, আছে নে নাই? দিয়ক নমস্কাৰ এটা কৰক ৰাইজক, তেতিয়া সকলোৱে হাত চাপৰি। আৰু জিলা পৰিষদত আমাৰ দলৰ প্ৰাৰ্থী কুশল দাস, হয়নে? সকলোৱে ভোট দি জিকাব নে নাই? সকলোৱে দিবতো ভোট? ঠিক আছে, সকলো ৰাইজক মই অনুৰোধ কৰিম যাতে জিলা পৰিষদত কুশল দাসক ভোট দি জয়যুক্ত কৰে, আৰু সদস্য পদটো খালি বিজেপিক ভোট দিব, কংগ্ৰেছক ভোট নিদিব। হ'ব? সকলোৱে বুজি পালে?